যোৱাকালি যিটো মিটিং হৈছে আমি জুম কৰি চাইছোঁ আমিতো এখন সমষ্টিত আমি তেনেকুৱা এখন মিটিং পাতোঁ এখন সমষ্টিত আমি তেনেকুৱা মিটিং কৰিব পাৰোঁ আমাৰ যদি চামগুৰি সমষ্টিত আমি এজন নেশ্যনেল প্ৰেচিডেণ্ট আহিছে এজন নেশ্যনেল তেওঁলোকৰ অপজিশ্যন লিডাৰ আহিছে ইমান ডাঙৰ আহিছে কিহৰ কাৰণে গুৱাহাটীত সেইখন মিটিং পাতিব সাহস নকৰিলে আপোনালোকে যদি জুম কৰি চাই কংগ্ৰেছে এতিয়া এনেকুৱা ধৰণৰ হৈছে কংগ্ৰেছে কি স্থিতি ল'ব কংগ্ৰেছৰ সংখ্যালঘু তোষণ স্থিতি ল'ব নে কংগ্ৰেছে সেইটো সংখ্যালঘু তোষণটো আঁৰ বেৰত ৰাখি পেলাই বেলেগ স্থিতি ল'ব কংগ্ৰেছ নেতৃত্ব আজি এক বিৰাট ডাইলেমাত আছে আৰু তেওঁলোকে চাওকচোন আজিৰ দিনত আপোনালোকে আমি বিজেপিৰ যদি এজন বুথ সভাপতিকো সোধে বুথ সভাপতিজনে ক'ব যে আমি জিকিম কংগ্ৰেছে এতিয়াও যুঁজ আৰম্ভ কৰাৰ পৰ্যায়তে আছে তেওঁলোকে যে জিকিব পাৰিব তেওঁলোকৰে আত্মবিশ্বাস নাইকিয়া গতিকে এই বস্তুটোৱে কংগ্ৰেছে যে ইতিমধ্যে হাৰটো স্বীকাৰ কৰি লৈছে আমিতো কেতিয়াও নকওঁ যুঁজ এখন হ'ব আমি কি কওঁ ৰাইজৰ আশীৰ্বাদ আমাৰ লগত আছে আমি জিকিম আমি কওঁ কংগ্ৰেছে এতিয়াও এই যুঁজ আৰম্ভ কৰাৰ পক্ষতে আছে গতিকে আনাদাৰ এই যুঁজ কংগ্ৰেছৰ এই যুঁজতে থাকি যাব 25 বছৰ 30 বছৰ গৌৰৱ গগৈ ডাঙৰীয়াই যি যুঁজৰ কথা কৈছে এই যুঁজ গৌৰৱ গগৈ দেৱব্ৰত শইকীয়া ৰকিবুল হুছেইন প্ৰদ্যুৎ বৰদলৈৰ মাজতে থাকি যাব মই ভাবোঁ যে কংগ্ৰেছত হোমৱৰ্ক কৰা মানুহৰ অভাৱ আছে আৰু ৰাহুল গান্ধীয়ে যিজন ব্যক্তিয়ে আলু বনোৱাৰ কথা কয় তেওঁৰ পৰা আপুনি তাতকৈ কি বেছি আশা কৰিব যিজন বেলুৱে মেচিনৰ পৰা আলু বনোৱাৰ কথা কয় যিজন মানুহে অসমক ভাৰতবৰ্ষ বুলি নাভাবে বা অসম ভাৰতবৰ্ষৰ ভিতৰত আছে নে নৰ্থ ইষ্টৰ ভিতৰত আছে ৰাহুল গান্ধী মই ভাবোঁ যে সেইকণ সম্যক জ্ঞানো তেখেতৰ নাইকিয়া গতিকে সেইজন ব্যক্তিৰ পৰা আমি বেলেগ একো আশা কৰিব নোৱাৰোঁ যোৱাকালি যিটো মিটিং হৈছে আমি জুম কৰি চাইছোঁ আমিতো এখন সমষ্টিত আমি তেনেকুৱা এখন মিটিং পাতোঁ এখন সমষ্টিত আমি তেনেকুৱা মিটিং কৰিব পাৰোঁ আমাৰ যদি চামগুৰি সমষ্টিত আমি এজন নেশ্যনেল প্ৰেচিডেণ্ট আহিছে এজন নেশ্যনেল তেওঁলোকৰ অপজিশ্যন লিডাৰ আহিছে ইমান ডাঙৰ আহিছে কিহৰ কাৰণে গুৱাহাটীত সেইখন মিটিং পাতিব সাহস নকৰিলে আপোনালোকে যদি জুম কৰি চাই কংগ্ৰেছে এতিয়া এনেকুৱা ধৰণৰ হৈছে কংগ্ৰেছে কি স্থিতি ল'ব কংগ্ৰেছৰ সংখ্যালঘু তোষণ স্থিতি ল'ব নে কংগ্ৰেছে সেইটো সংখ্যালঘু তোষণটো আঁৰ বেৰত ৰাখি পেলাই বেলেগ স্থিতি ল'ব কংগ্ৰেছ নেতৃত্ব আজি এক বিৰাট ডাইলেমাত আছে আৰু তেওঁলোকে চাওকচোন আজিৰ দিনত আপোনালোকে আমি বিজেপিৰ যদি এজন বুথ সভাপতিকো সোধে বুথ সভাপতিজনে ক'ব যে আমি জিকিম কংগ্ৰেছে এতিয়াও যুঁজ আৰম্ভ কৰাৰ পৰ্যায়তে আছে তেওঁলোকে যে জিকিব পাৰিব তেওঁলোকৰে আত্মবিশ্বাস নাইকিয়া গতিকে এই বস্তুটোৱে কংগ্ৰেছে যে ইতিমধ্যে হাৰটো স্বীকাৰ কৰি লৈছে আমিতো কেতিয়াও নকওঁ যুঁজ এখন হ'ব আমি কি কওঁ ৰাইজৰ আশীৰ্বাদ আমাৰ লগত আছে আমি জিকিম আমি কওঁ কংগ্ৰেছে এতিয়াও এই যুঁজ আৰম্ভ কৰাৰ পক্ষতে আছে গতিকে আনাদাৰ এই যুঁজ কংগ্ৰেছৰ এই যুঁজতে থাকি যাব 25 বছৰ 30 বছৰ গৌৰৱ গগৈ ডাঙৰীয়াই যি যুঁজৰ কথা কৈছে এই যুঁজ গৌৰৱ গগৈ দেৱব্ৰত শইকীয়া ৰকিবুল হুছেইন প্ৰদ্যুৎ বৰদলৈৰ মাজতে থাকি যাব মই ভাবোঁ যে কংগ্ৰেছত হোমৱৰ্ক কৰা মানুহৰ অভাৱ আছে আৰু ৰাহুল গান্ধীয়ে যিজন ব্যক্তিয়ে আলু বনোৱাৰ কথা কয় তেওঁৰ পৰা আপুনি তাতকৈ কি বেছি আশা কৰিব যিজন বেলুৱে মেচিনৰ পৰা আলু বনোৱাৰ কথা কয় যিজন মানুহে অসমক ভাৰতবৰ্ষ বুলি নাভাবে বা অসম ভাৰতবৰ্ষৰ ভিতৰত আছে নে নৰ্থ ইষ্টৰ ভিতৰত আছে ৰাহুল গান্ধী মই ভাবোঁ যে সেইকণ সম্যক জ্ঞানো তেখেতৰ নাইকিয়া গতিকে সেইজন ব্যক্তিৰ পৰা আমি বেলেগ একো আশা কৰিব নোৱাৰোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত